জুবিনে ন্যায় পাবই যে জুবিন গাৰ্গৰ প্ৰতিটো পল প্ৰতিটো ক্ষণৰ শেষ পল শেষ ক্ষণৰ হিচাপ আমি অসমবাসী ৰাইজে পাব লাগিব এই ঘোষণা কৰি শ্যামকানু সিদ্ধাৰ্থহঁতক স্পষ্ট সকিয়নি দিলে হিমন্ত বিশ্ব শৰ্মাই মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক স্পষ্ট সকিয়নি দিব খুজিছোঁ যে অহা 6 অক্টোবৰৰ তাৰিখৰ দিনা আপোনালোকে নিশ্চিতভাৱে গুৱাহাটীলৈ আহি আপোনালোকে আপোনালোকৰ মন্তব্য আপোনালোকৰ বক্তব্য আগবঢ়াওক জুবিনক ন্যায় প্ৰদানৰ পুনৰ প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ মই আজি পুনৰ এবাৰ প্ৰতিশ্ৰুতি দিছোঁ যে জুবিনৰ ঘটনাৰ সৈতে জড়িত সকলো কেইগৰাকী ব্যক্তিক আইনৰ সন্মুখলৈ অনাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ আৰু সেই দায়িত্ব মই কৰ্তব্য নিষ্ঠাৰে সৈতে পালন কৰিম দায়বদ্ধতাৰে সৈতে মই পালন কৰিম জুবিনে ন্যায় নাপাব বুলি নাভাবিব কাৰোবাৰ মনত অকণমানো ধাৰণা থাকিব নালাগে যে এইখন চৰকাৰে জুবিনক ন্যায় দিয়াৰ প্ৰচেষ্টা নকৰিব এইখন চৰকাৰে অসমৰ ৰাইজৰ ওচৰত শিৰ নত কৰিব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ ওচৰত শিৰ নত নকৰে আদালতৰ অগ্ৰিম জামিন নিবিচাৰিব কোনোবাই যদি ভাবিব পাৰে যে আমি আদালতত যাম এন্টিচিপেটৰী বেইল ল'ম ইণ্টাৰিম বেইল ল'ম এই প্ৰচেষ্টাবিলাক কৰা উচিত নহয় কাৰণ জুবিন এগৰাকী জাতীয় সম্পদ জুবিনৰ হত্যাৰ প্ৰতিটো মুহূৰ্তৰ ঘটনা তন্ন কৰি ৰাইজৰ আগত আপোনালোকে ক'ব লাগিব অসম আৰক্ষী কিমান কঠোৰ হ'ব পাৰে সেয়া বুজাবলৈ ধিঙৰ এনকাউণ্টাৰ প্ৰসংগ দাঙি ধৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে শিশুক ধিঙৰ ঘটনা জানে আমি কাকো কেতিয়াও এৰি দিয়া নাই আৰু এতিয়াও মই প্ৰতিশ্ৰুতি দিছোঁ যে জুবিন গাৰ্গৰ প্ৰতিটো পল প্ৰতিটো ক্ষণৰ শেষ পল শেষ ক্ষণৰ হিচাপ আমি অসমবাসী ৰাইজে পাব লাগিব এইখন জুবিনৰ অসম নেপাল বনাবলৈ চেষ্টা নকৰিব নেপাল কৰাৰ প্ৰচেষ্টা নকৰিব কাৰণ ইয়ে জুবিনৰ আত্মাক আটাইতকৈ কষ্ট দিব আইনে তাৰ কি ব্যৱস্থা ল'ব পিছৰ কথা কিন্তু কোনোবাই যদি ভাবে যে হিংসাই কাৰোবাক ন্যায় দিব মই ভাবোঁ সেয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে ইতিমধ্যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মালৈ লুক আউট নোটিছ জাৰি কৰা হৈছে যাতে তেওঁলোক পলাই যাব নোৱাৰে ফ্ৰিজ কৰা হৈছে বেংক একাউণ্ট ক্ৰেডিট কাৰ্ড ইত্যাদি শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আমি লুক আউট নোটিছ ইছ্যু কৰিছোঁ অৰ্থাৎ তেওঁলোক এতিয়া বিদেশলৈ পলাই যাব নোৱাৰে পোষ্টমৰ্টেম ৰিপৰ্ট ছিংগাপুৰৰ পৰা আনিবৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ গুৱাহাটী মেডিকেল কলেজৰ পোষ্টমৰ্টেম ৰিপৰ্ট ইতিমধ্যে প্ৰস্তুত হৈ উঠিছে দিল্লীৰ CFLলৈকে আমি তেওঁৰ ভিছেৰা চেম্পল পঠাইছোঁ যাতে তেওঁৰ শৰীৰত কোনোবাই বিষ প্ৰয়োগ কৰিছিল নেকি তাৰ বিষয়ে যাতে আমি জানিব পাৰোঁ শ্যামকানু মহন্তৰ প্ৰত্যেকটো একাউণ্ট পেন কাৰ্ড তেওঁৰ ক্ৰেডিট কাৰ্ড আমি সকলো ফ্ৰিজ কৰিছোঁ যাতে তেওঁ বহু দিনলৈ বাহিৰত থাকিব নোৱাৰে আৰু 6 অক্টোবৰৰ দিনাখনলৈকে যদি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত নাহে অসম পুলিচে আপ্ৰাণ প্ৰচেষ্টা কৰিব তেওঁলোক য'তেই আছে তাৰ পৰা আমি উভতাই অসম ভূমিলৈ লৈ অহাৰ বাবে মই যদি জুবিনক ন্যায় নিদিওঁ 2026ত আমাক ভোট নিদিব যিদিনাখন মই বিফল হ'ম সিদিনাখন আপোনালোকে মোক শাস্তি দিব কিছুমানে কৈছে যে 26ত ভোট নিদিওঁ হি স্পষ্ট কথা আমি যদি জুবিনক ন্যায় দিব নোৱাৰোঁ আমাক আপোনালোকে কিয় ভোট দিব নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছোঁ যে মই
মোৰ লক্ষ্যত অটল হৈ আছো আৰু এই লক্ষ্যত অটল হৈ থাকিয়ে মই কাম কৰিম। শেষত অজয় ফুকন আৰু ভিক্টৰ দাসক গ্ৰেপ্তাৰ যুক্তিসংগত বুলি দাবী কৰিলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি কেইগৰাকীমান ব্যক্তিয়ে জুবিনৰ ন্যায় বিচাৰি ৰাস্তাত আন্দোলন কৰিছে। পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰু মানুহে সুধিছে তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা হ'ল। এজন ব্যক্তিৰ নাম অজয় ফুকন। জুবিন গাৰ্গে নিজে এই ব্যক্তিজনৰ বিষয়ে কৈ যোৱা কথাকেইটা আপোনালোকে শুনিব। জুবিনে জীৱনকালত কৈ গৈছিল যে এই ব্যক্তিজনৰ জৰিয়তে মোৰ লগত কোনেও সম্পৰ্ক নকৰিব। মই জুবিনে দিয়া টুইটটো মই পঢ়ি দিব খোজা নাই। জুবিনৰ ভিডিঅ'টো সামাজিক মাধ্যমত উপলব্ধ থাকিব আৰু এইগৰাকী ব্যক্তিয়ে কংগ্ৰেছ দলৰ যোৱা চাবুৱা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আছিল। আনজন ন্যায় বিচৰা ব্যক্তি হ'ল ভিক্টৰ দাস। এগৰাকী সহজ সৰল ছোৱালীক কেনেকৈ গুৰুল কৰি এই ব্যক্তিজনে পিটিছিলে তাৰ প্ৰতিচ্ছবি এতিয়াও আমাৰ সন্মুখত পৰা আঁতৰি যোৱা নাই। যিদিনাখন এই ব্যক্তিজনে ছোৱালীজনীক গুৰুল কৰি মাৰিছিলে, মই ভাবোঁ সিদিনাখন জুবিনেও কান্দিছিলে আৰু জুবিনেও এই ব্যক্তিজনৰ বিৰুদ্ধে ন্যায় বিচাৰিছে। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।